মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ ই-কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকৰ মাজলৈ নতুন ভিডিঅ' এটিলৈ আকৌ আহিছো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আছে তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ 5 নম্বৰ 10 আৰু 10 নম্বৰ পাঠত আছিলে ভাৰতীয় সংস্কৃতিৰ ভেটি ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই পাঠটিৰ দ্বিতীয় অংশ আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল আমি 1 নম্বৰ অংশ আলোচনা কৰিছিলো এই পাঠটিৰ আমি তাত কি পাইছিলো ভাৰতীয় সংস্কৃতিৰ বিভিন্ন সমল বেদৰ কথা পাইছিলো আৰু বৈদিক সমাজখন কেনেকুৱা আছিল সেই বিষয়েও আমি আলোচনা কৰিছিলো আৰু আজি আমি আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল বৈদিক চিন্তাধাৰাৰ বিষয়ে আমি আজিৰ ভিডিঅ'টিত আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি আৰম্ভ কৰো বৈদিক চিন্তাধাৰা ছাত্ৰ-ছাত্ৰীসকল বৈদিক সংস্কৃতিয়ে ব্যক্তি আৰু গোষ্ঠীৰ উপকাৰৰ হকে যজ্ঞ নামৰ আচাৰ অনুষ্ঠানৰ ব্যৱস্থা কৰিছিল বৈদিক যুগত মানে বৈদিক সময়ত ব্যক্তি আৰু গোষ্ঠীৰ উপকাৰৰ হকে মানে ব্যক্তি আৰু সমাজ বা গোষ্ঠীৰ মংগলৰ কাৰণে তেখেতসকলে যজ্ঞ বা হোম বুলিও ক'ব পাৰো যজ্ঞ নামৰ আচাৰ অনুষ্ঠানৰ তেওঁলোকে ব্যৱস্থা কৰিছিল আৰু তেওঁলোকে কৰিছিল ব্যক্তি আৰু গোষ্ঠী বা সমাজৰ উপকাৰৰ বাবে যজ্ঞ কৰিছিল অগ্নি দেৱতাৰ প্ৰাৰ্থনা আছিল দিনটোৰ প্ৰধান উপাসনা কৰ্ম ইয়াৰ বাহিৰেও তেখেতসকলে অগ্নি মানে ছাত্ৰ-ছাত্ৰীসকল জুইৰ দেৱতা আছিলে বা দেৱতা এগৰাকী তেওঁলোকে আছে বুলি ধৰি লৈছিলে আৰু সেই অগ্নি দেৱতাৰ উপাসনা কৰাটো তেওঁলোকৰ দৈনন্দিন কাম আছিলে প্ৰতিদিনে তেওঁলোকে অগ্নি দেৱতাক প্ৰাৰ্থনা কৰিছিল বা উপাসনা কৰিছিল সময়ৰ গতিত দৈনন্দিন ৰীতি-নীতিৰ যথেষ্ট পৰিৱৰ্তন ঘটে সময়ৰ লগে লগে দৈনন্দিন ৰীতি-নীতিবোৰো কি হৈছিলে পৰিৱৰ্তন ঘটিছিল সলনি হৈছিল ন বিশ্বাস আৰু কৰ্মই সমাজক প্ৰভাৱিত কৰিবলৈ ধৰিলে সময়ৰ লগে লগে তেওঁলোকৰ কি হৈছিল দৈনন্দিন ৰীতি-নীতিবোৰৰ পৰিৱৰ্তন হৈছিল আৰু ন বিশ্বাস আৰু কৰ্মই কি কৰিছিল সমাজখনক প্ৰভাৱিত কৰিবলৈও ধৰিছিল ছাত্ৰ-ছাত্ৰীসকল উপনিষদে বৈদিক ধাৰণাৰ বিস্তাৰ সাধন কৰি পুনৰ জন্ম আৰু কৰ্ম আদি নতুন ধাৰণাৰ প্ৰৱৰ্তন কৰিছিল ছাত্ৰ-ছাত্ৰীসকল উপনিষদসমূহ বেদৰে ভাগ আছিল আমি পাই আহিছো বেদৰ 4টা ভাগৰ ভিতৰত উপনিষদসমূহ ভাগ আৰু এই উপনিষদসমূহত কি কৰিছিল বৈদিক ধাৰণাবোৰৰ বিস্তাৰ সাধন কৰিছিল আৰু তাত তেওঁলোকে কি কৈছিলে পুনৰ জন্ম আৰু কৰ্ম আদি নতুন ধাৰণা কিছুমানৰ প্ৰৱৰ্তন কৰিছিল উপনিষদসমূহত উল্লেখ আছে পুনৰ জন্ম আৰু কৰ্ম আনহাতে বেদান্তত ব্ৰহ্ম তত্ত্বক মানুহৰ জীৱন প্ৰকৃতি আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ মূল বুলি কোৱা হৈছে আনহাতে যিবোৰ বেদান্ত আছে তাত কোৱা হৈছে যে ব্ৰহ্ম ছাত্ৰ-ছাত্ৰীসকল দেৱতা এগৰাকী হিন্দু ধৰ্মৰ দেৱতা ব্ৰহ্ম আৰু ব্ৰহ্ম তত্ত্বক কি বুলি কোৱা হৈছে মানুহৰ জীৱন প্ৰকৃতি আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ মূল বুলি কোৱা হৈছে বেদান্তত কোৱা হৈছে যে ব্ৰহ্মই হৈছে কি মানুহৰ জীৱন প্ৰকৃতি আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ মূল হৈছে কোন ব্ৰহ্ম আৰু এই কথাখিনি উল্লেখ আছে বেদান্তত ইয়াত ব্ৰহ্ম এক ঐশ্বৰিক সত্তা বুলি কোৱা হৈছে ব্ৰহ্ম ছাত্ৰ-ছাত্ৰীসকল এনে ব্ৰহ্ম হ'ল হিন্দু ধৰ্মীয় এগৰাকী দেৱতা আৰু ইয়াত কোৱা হৈছে যে ব্ৰহ্ম এগৰাকী ঐশ্বৰিক সত্তা তাৰমানে ব্ৰহ্মৰ ঐশ্বৰিক গুণ আছে আৰু সেয়েহে ব্ৰহ্ম হৈছে ঐশ্বৰিক সত্তা খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ আৰম্ভণিতে বেদৰ পৰা যোগাসনকে ধৰি বিভিন্ন চিন্তাধাৰাৰ উত্থান ঘটিছিল আৰু খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ আৰম্ভণিত কি হৈছিলে যোগাসন ছাত্ৰ-ছাত্ৰীসকল বেদৰ পৰা যোগাসনকে ধৰি বিভিন্ন চিন্তাধাৰাৰ উত্থান ঘটিছিল বেদৰ পৰাই
যোগ কৰা বা যোগাসন কৰা এনেকুৱা ধৰণৰ চিন্তাধাৰাবোৰ উত্থান হৈছিল আৰু কেতিয়া হৈছিল বুলি ক'লে খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ সময়ত যোগাসনৰ উত্থান হৈছিল ছাত্ৰ-ছাত্ৰীসকল এইবোৰেই হিন্দু ধৰ্মৰ ভেটি নিৰ্মাণ কৰিছিল আৰু এইবোৰ যে আমি পালো বৰ্মৰ কথা পালো কৰ্মৰ কথা পালো পুনৰ জন্ম যোগাসন এইবোৰে কি কৰিছিল আমাৰ হিন্দু ধৰ্মৰ ভেটি নিৰ্মাণ কৰিছিল বেদত উল্লেখ থকা মূল ধাৰণা কেইটা হ'ল ছাত্ৰ-ছাত্ৰীসকল বেদত কেইটামান মূল ধাৰণাৰ কথা কৈছে আৰু সেই মূল ধাৰণা কেইটা হৈছে প্ৰথমটো ধাৰণা দিছে ধৰ্ম বেদত ধৰ্ম মানে কি আছে তাত উল্লেখ আছে ধৰ্ম অৰ্থাৎ সৎ পথত থাকি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা বেদত মানে কৈছে যে ধৰ্ম মানে সৎ পথত থাকি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা যিবোৰ নিজৰ দায়িত্ব থাকিব বা কৰ্তব্য থাকিব সেই কৰ্তব্য দায়িত্ববোৰ সৎ পথত থাকি পালন কৰাটোৱে হৈছে ধৰ্ম নিজৰ কামটো ভালদৰে কৰিব লাগিব সৎ পথত থাকি কৰিব লাগিব অসৎ পথ অৱলম্বন কৰিব নালাগিব আৰু তেনেকৈ কৰাটোৱে হৈছে ধৰ্ম বেদৰ মতে ধৰ্ম বুলি ক'লে সৎ পথত থাকি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাটো কৈছে ছাত্ৰ-ছাত্ৰীসকল ধৰ্মৰ পিছত আহিছে কৰ্ম মানে বেদত কি কৈছে আহাচোন চাও কৰ্ম অৰ্থাৎ সৎ বা ভাল কৰ্মৰ ফল সদায় ভাল আৰু অসৎ বা বেয়া কৰ্মৰ ফল সদায় বেয়া ছাত্ৰ-ছাত্ৰীসকল বেদত কৈছে যে কৰ্মটো কেনেকুৱা ভাল কৰ্মৰ ফল সদায় ভাল হয় আৰু বেয়া কৰ্ম বা অসৎ কৰ্মৰ ফল সদায় কি হয় বেয়া মানে ভাল কাম কৰিলে ভাল ফল পায় আৰু বেয়া কাম কৰিলে বেয়া ফল পায় সহজ অৰ্থত আমি এনেকে ক'ব পাৰো আৰু বেদতো কৈ গৈছে যে সৎ কৰ্মৰ ফল ভাল হয় মানে সৎ কৰ্মৰ ফল সদায় ভাল আৰু অসৎ কৰ্মৰ ফল সদায় বেয়া মানে ভাল কামৰ ভাল ফল আৰু বেয়া কামৰ বেয়া ফল এনেকুৱাকে বেদত উল্লেখ কৰি গৈছে ইয়াৰ পিছত আছে মুখ্য মানে অৰ্থাৎ আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰা মুখ্য বুলি আৰু এটা কথা উল্লেখ আছে বেদত আৰু মুখ্যৰ অৰ্থ হৈছে আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰা মুখ্য মানে বেদত এনেধৰণে উল্লেখ আছে ছাত্ৰ-ছাত্ৰীসকল আমি যে বেদৰ কথা পালো এই বেদখন কেৱল এখন ধৰ্মীয় গ্ৰন্থ নহয় অকল এখন ধৰ্মীয় গ্ৰন্থ বুলি আমি বেদখনক ক'ব নোৱাৰো ই কেৱল ধৰ্মীয় গ্ৰন্থই নহয় ই শিল্প বিজ্ঞান দৰ্শন আদি বিভিন্ন দিশ সাঙুৰি লৈছে বেদত কেৱল আমি ধৰ্মীয় কথাই নাপাওঁ বেদত আমি কি পাওঁ আমি শিল্পৰ কথা পাওঁ বিজ্ঞানৰ কথা পাওঁ দৰ্শনৰ কথা পাওঁ আদি এনেধৰণে বিভিন্ন দিশ বেদে সামৰি লৈছে সেয়েহে ভাৰতীয় সমাজ সংস্কৃতিত বেদৰ গুৰুত্ব অপৰিসীম সেইকাৰণে বেদখনক ভাৰতীয় সমাজ সংস্কৃতিত ইয়াৰ গুৰুত্ব অপৰিসীম বুলি কৈছে কাৰণ বেদখন যে কেৱল এখন ধৰ্মীয় গ্ৰন্থ তেনেকুৱা নহয় বেদত কি আছে শিল্প আছে দৰ্শন আছে বিজ্ঞান আছে সেয়েহে ভাৰতীয় সভ্যতা সংস্কৃতিৰ কাৰণে বেদ এখন অপৰিহাৰ্য গ্ৰন্থ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আমি বেদৰ বিষয়ে পালো এতিয়া আমি পঢ়িম প্ৰাচীন ভাৰতত প্ৰচলিত আন ধৰ্মীয় বিশ্বাস আৰু সেই প্ৰাচীন কালত ভাৰতবৰ্ষত আৰু আন কিছুমান ধৰ্মীয় বিশ্বাসো প্ৰচলন হৈ আছিল আৰু সেই বিশ্বাসবোৰনো কি আছিল কেনেকুৱা আছিল আহাচোন আমি এতিয়া আলোচনা কৰো ছাত্ৰ-ছাত্ৰীসকল প্ৰাচীন ভাৰতত হিন্দু ধৰ্মৰ প্ৰচলনৰ কথা আমি পুৰাণ আন ধৰ্মীয় গ্ৰন্থ আৰু সেই সময়ৰ স্থাপত্য ভাস্কৰ্যৰ পৰা গম পাওঁ প্ৰাচীন ভাৰতত যে হিন্দু ধৰ্মৰ প্ৰচলন আছিল সেই কথাখিনি আমি গম পাব লাগিলে আমি ক'ৰ পৰা গম পাওঁ পুৰাণ আন ধৰ্মীয় গ্ৰন্থ আৰু সেই সময়ৰ
স্থাপত্য আৰু ভাস্কৰ্যৰ পৰা আমি গম পাওঁ পুৰাণসমূহৰ পৰা গম পাওঁ আন ধৰ্মীয় গ্ৰন্থৰ পৰাও গম পাওঁ আৰু সেই সময়ৰ বিভিন্ন স্থাপত্য ভাস্কৰ্যৰ পৰাও আমি গম পাওঁ যে ভাৰতবৰ্ষত কি আছিল হিন্দু ধৰ্মৰ প্ৰচলন আছিল পৌৰাণিক বিশ্বাস অনুসৰি তাৰ অনুগামী বা বিশ্বাসীসকলে বিভিন্ন ধৰণৰ ব্ৰত তীৰ্থযাত্ৰা আদি সম্পাদন কৰিছিল মানে পৌৰাণিক বিশ্বাস অনুসৰি হিন্দু ধৰ্মৰ যিসকল অনুগামী আছিল তেখেতসকলে কি কৰিছিল বিভিন্ন ব্ৰত কৰিছিল বিভিন্ন ব্ৰত কৰিছিল তীৰ্থযাত্ৰা কৰিছিল হিন্দু ধৰ্মৰ অনুগামীসকলে আৰু এই কথাখিনি পৌৰাণিক বিশ্বাস অনুসৰি আমি গম পাওঁ অৱশ্যে দেশখনৰ সকলো অংশতে যে একে ধৰণৰ প্ৰথা চলি আহিছিল তেনে নহয় কিন্তু ভাৰতবৰ্ষ এখন বিশাল দেশ আৰু ভাৰতবৰ্ষৰ সকলো ঠাইতে যে একে ধৰণৰ প্ৰথা চলি আহিছিল হেনেকুৱা কিন্তু কথা নহয় ছাত্ৰ ছাত্ৰীসকল একে ধৰণৰ প্ৰথা হয়তো চলি থকা নাছিল ইয়াৰ সমান্তৰালকৈ অঞ্চল বিশেষে স্থানীয় লোকবিশ্বাস পূজা অৰ্চনা আদিৰো প্ৰচলন আছিল ভাৰতবৰ্ষ বিশাল দেশ এখন আৰু বিভিন্ন ঠাইত কি আছিল বিভিন্ন ধৰণৰ লোকবিশ্বাস আছিল বা বিভিন্ন ধৰণৰ পূজা অৰ্চনা আদিৰো প্ৰচলন আছিল বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণৰ লোকবিশ্বাস বেলেগ বেলেগ ধৰণৰ পূজা অৰ্চনাৰ বিধিও কি আছিল প্ৰাচীন ভাৰতত প্ৰচলন আছিল বিভিন্ন উৎসৰ পৰা আমি জানিব পাৰো যে প্ৰাচীন ভাৰতৰ চুকে কোণে দেৱ দেৱীৰ উপৰি হিন্দু ধৰ্মৰ স্থানীয় বহুতো দেৱতাৰ উপাসনা চলিছিল ছাত্ৰ ছাত্ৰীসকল প্ৰাচীন বা বিভিন্ন উৎসৰ পৰা আমি গম পাইছো যে ভাৰতবৰ্ষৰ চুকে কোণে বিভিন্ন হিন্দু ধৰ্মৰ দেৱ দেৱী বা বিভিন্ন দেৱ দেৱীৰ পূজা অৰ্চনা চলিছিল বা পূজা অৰ্চনা তেওঁলোকে কৰিছিল তাৰ উপৰিও হিন্দু ধৰ্মৰ বিভিন্ন স্থানীয় দেৱতা কিছুমান আছিল আৰু সেই স্থানীয় দেৱ দেৱীসকলৰো পূজা অৰ্চনা চলি আছিল আৰু এই কথাখিনি আমি বিভিন্ন উৎসৰ পৰা গম পাওঁ স্থানীয় দেৱতাসকল আছিল ছাত্ৰ ছাত্ৰীসকল যখ যক্ষী নাগ গন্ধৰ্ব বিদ্যাধৰ অপ্সৰা আদি এইবিলাক আছিল স্থানীয় হিন্দু ধৰ্মৰ কিছুমান দেৱ দেৱী যখ যক্ষী নাগ গন্ধৰ্ব অপ্সৰা এইবোৰৰো পূজা পাতল চলি আছিল কাৰণ ভাৰতবৰ্ষ এখন বিশাল দেশ বিভিন্ন ঠাইত বিভিন্ন লোকবিশ্বাস বিভিন্ন পূজা অৰ্চনা বিভিন্ন দেৱতাৰ বিশ্বাস ভাৰতৰ চুকে কোণে চলি আছিল ইয়াৰ সমানে প্ৰকৃতিৰ উপাসনাও প্ৰচলিত আছিল আৰু কিছুমান ঠাইত আকৌ কি কৰিছিল কোনো দেৱ দেৱতাক উপাসনা কৰা নাছিল কিছুমান লোকে কি কৰিছিল প্ৰকৃতিক উপাসনা কৰিছিল প্ৰকৃতিৰ উপাসনাও কি হৈছিল প্ৰচলন হৈ আছিল ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ লোকবিশ্বাস আছিল বিভিন্ন ধৰণৰ পূজা পাতল প্ৰচলন আছিল বিভিন্ন ধৰণৰ দেৱ দেৱীক পূজা কৰিছিল আৰু কিছুমান অঞ্চলৰ লোকে কি কৰিছিল প্ৰকৃতিক উপাসনা কৰিছিল সময়ৰ গতিত তন্ত্ৰ সাধনাৰো উদ্ভৱ হয় ছাত্ৰ ছাত্ৰীসকল লাহে লাহে এনেকে সময় পাৰ হোৱাৰ লগে লগে তন্ত্ৰ সাধনা বুলি ক'লে ছাত্ৰ ছাত্ৰীসকল যাদু মন্ত্ৰ সেইবোৰ হ'ব তন্ত্ৰ সাধনাৰো কিন্তু কি হৈছিল বিভিন্ন ঠাইত উদ্ভৱ হৈছিল হিন্দু ধৰ্মত ভিন ভিন পন্থা যেনে বৈষ্ণৱ শাক্ত শৈৱ আদি পন্থাৰো প্ৰসাৰ ঘটে হিন্দু ধৰ্মত বিভিন্ন পন্থা বা ভিন ভিন পন্থা যেনে বৈষ্ণৱ পন্থা শাক্ত শৈৱ আদি পন্থাৰো প্ৰসাৰ ঘটিছিল মানে ছাত্ৰ ছাত্ৰীসকল ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন পন্থা ধৰা বৈষ্ণৱ পন্থাৰ লোকসকলে কি কৰিছিল বিষ্ণুক পূজা পাতল কৰিছিল পূজা অৰ্চনা কৰিছিল ঠিক তেনেদৰে শৈৱ পন্থাৰ লোকসকলে শিৱক তেওঁলোকৰ আৰাধ্য দেৱতা হিচাপে মানিছিল বা শিৱক পূজা কৰিছিল এনেদৰে ভাৰতৰ ভিন ভিন অঞ্চলত ভিন ভিন পন্থাৰ লোক আছিল মানে তেখেতসকলে যিগৰাকী উপাস্য দেৱতাক পূজা পাতল কৰিছিল সেই দেৱতাৰ নামেৰে তেওঁলোকৰ পন্থাৰ নাম সৃষ্টি হৈছিল বা নামৰ উত্থান হৈছিল শিৱ বিষ্ণু আৰু দেৱীৰ ভিন ভিন ৰূপক
মানুহে উপাসনা কৰিবলৈ লয় ছাত্ৰ ছাত্ৰীসকল আমি পালোৱে যে শিৱ এগৰাকী হিন্দু ধৰ্মীয় দেৱতা বিষ্ণু এগৰাকী দেৱতা আৰু তেনেকুৱাকে বিভিন্ন দেৱী পূজা কৰিছিল আমাৰ ভাৰতৰ লোকসকলে বা তেখেতসকলৰ ভিন ভিন বিষ্ণুৰ ভিন ভিন ৰূপ শিৱৰ ভিন ভিন ৰূপক উপাসনা কৰিছিল তদুপৰি স্থানীয়ভাৱে ভিন ভিন দেৱ দেৱীৰ উপাসনাৰ তথ্যও ইতিমধ্যে লাভ কৰা হৈছে ঠিক তেনেদৰে স্থানীয়ভাৱেও কিছুমান দেৱ দেৱীৰ উপাসনা কৰা তথ্যও পোৱা গৈছে ভাৰতৰ বিভিন্ন ঠাইত ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ধৰণৰ দেৱ দেৱীক উপাসনা কৰাৰ তথ্য পোৱা গৈছে শিৱৰ বিভিন্ন ৰূপক পূজা কৰাৰ তথ্য পোৱা গৈছে বিষ্ণুৰো বিভিন্ন ৰূপক পূজা কৰাৰ তথ্য পোৱা গৈছে এনেদৰে ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ পূজা অৰ্চনা বা বিভিন্ন ধৰণৰ স্থানীয় দেৱ দেৱী বা উপাস্য দেৱতা সেই সময়ৰ লোকসকলে পূজা পাতল কৰিছিল বা উপাসনা কৰিছিল ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইয়াতে দুখন ছবি দিছে এই দুয়োখনে হয়তো হিন্দু ধৰ্মৰ দেৱ দেৱীৰ কথাই কৈছে প্ৰথমখন ছবিত এইখন হৈছে এখন গন্ধৰ্বৰ মূৰ্তি এখন গন্ধৰ্বৰ মূৰ্তি স্থাপত্য আৰু ভাস্কৰ্যৰ পৰা পোৱা গৈছে আৰু এইখন হৈছে নাগ মূৰ্তি এই দুইগৰাকী ছাত্ৰ ছাত্ৰীসকল কি আছিলে হিন্দু ধৰ্মীয় স্থানীয় কিছুমান দেৱতা আছিল আৰু ভাৰতীয় বিভিন্ন ঠাইৰ লোকসকলে এই দেৱতাসকলক কি কৰিছিল পূজা পাতল কৰিছিল ছাত্ৰ ছাত্ৰীসকল আমাৰ এই অংশটি শেষ কৰিব লাগিব আৰু শেষ কৰাৰ আগতে মই তোমালোকলৈ দুটা মূল্যায়ন লৈ আহিছো আৰু মূল্যায়নটি মই প্ৰশ্ন হিচাপে আনিছো 1 নম্বৰ মূল্যায়নটি আমি আহাচোন চাও 1 নম্বৰ মূল্যায়নত এটা প্ৰশ্ন তোমালোকক সুধিছো আৰু প্ৰশ্নটো আছে বৈদিক সংস্কৃতিয়ে ব্যক্তি আৰু গোষ্ঠীৰ উপকাৰৰ হকে কিহৰ ব্যৱস্থা কৰিছিল ছাত্ৰ ছাত্ৰীসকল বৈদিক সংস্কৃতিয়ে ব্যক্তি আৰু গোষ্ঠীৰ উপকাৰৰ হকে কি কৰিছিল যজ্ঞ কৰিছিল আমি পাইছো সেই কথাটো আমি পাইছো তেখেতসকলে কি কৰিছিল যজ্ঞ কৰিছিল ব্যক্তি আৰু গোষ্ঠীৰ উপকাৰৰ হকে প্ৰাচীন ভাৰতত হিন্দু ধৰ্মৰ প্ৰচলনৰ কথা আমি কৰ পৰা গম পাওঁ যিকোনো এটা লিখা ছাত্ৰ ছাত্ৰীসকল প্ৰাচীন ভাৰতত হিন্দু ধৰ্মৰ যে প্ৰচলন আছিল সেই কথা আমি বিভিন্ন উৎসৰ পৰা গম পাওঁ আমি পুৰাণসমূহৰ পৰা গম পাওঁ বিভিন্ন ধৰ্মীয় গ্ৰন্থ স্থাপত্য ভাস্কৰ্য আদিৰ পৰা আমি গম পাওঁ কিন্তু আমাক ইয়াতে উত্তৰ হিচাপে এটা লিখিব দিছে গতিকে আমি লিখিব পাৰো পুৰাণসমূহৰ পৰা আমি কি পাইছিলো প্ৰাচীন ভাৰতত যে হিন্দু ধৰ্মৰ প্ৰচলন আছিল সেই কথা আমি গম পাইছিলো ছাত্ৰ ছাত্ৰীসকল আমাৰ এই অংশটিৰ এতিয়া সামৰিব লাগিব নতুন অংশ এটিলৈ মই তোমালোকৰ মাজলৈ আকৌ আহিম আজিলৈ এৰিছো ধন্যবাদ